মাজুলীৰ পাথৰিচুকত ভয়ংকৰ ঘটনা হঠাতে ভাগি পৰিল এখন কাঠৰ দলং কথমপি ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰিল কণকণ শিক্ষাৰ্থী দলংখন ভাগি যোৱাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা 5 বছৰ পূৰ্বে নিম্নমানৰ কামেৰে নিৰ্মাণ কৰা হৈছিল এই দলংখন পূৰ্বেও দলং নিৰ্মাণত বিসংগতিৰ অভিযোগ দিছিল ৰাইজে আজি পুৱাৰ ভাগত দলংখন ভাগি পৰাক লৈ অসুবিধাৰ সন্মুখীন হৈছে কেইবাখনো গাঁৱৰ ৰাইজ গড়মূৰৰ পিতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ৰ সমীপতে আছে এই দলংখন ফলত চিকিৎসালয়লৈ অহা যোৱা কৰা ৰোগীসকলো সন্মুখীন হৈছে যথেষ্ট অসুবিধাৰ দলংখন ভাগি যোৱাত নাৱৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে দলং ভঙা হবইটো 7:30 মানত হৈছে তাতে কোন ছাত্ৰ ছাত্ৰীসকলে আমাৰ আৰু মেডিকেলৰ অহা ৰোগীসকলে কটম্পি বাচিছে কিন্তু বাচিলেও এতিয়া অৰ্ধা মানে বিদ্যালয়লৈ উপস্থিতটো আজি পৰীক্ষা আছে কৈছে পৰীক্ষাৰ সময়ত আজি বিদ্যালয়ত উপস্থিত হ'ব পৰা নাই আৰু আমাৰ যিসকল শিক্ষক আমাৰ সাইডলৈ আহে তেখেতসকলে পাৰ হৈ বিদ্যালয়ত উপস্থিত হ'ব অৱস্থাত নহল গতিকে আমি এতিয়া ৰাইজে আহ্বান কৰিছোঁ দুৰ্যোগ ব্যৱস্থাপনাৰ যোগেদি নাওখন অতি সোনকালে 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত আমাক নাৱৰ ব্যৱস্থা কৰি আমাৰ ছাত্ৰ ছাত্ৰী আৰু ৰোগীসকলক যাতে পাৰাপাৰি ব্যৱস্থা কৰি দিয়ে তাকে আমি বছৰটো মানে আপোনাৰ দুবছৰমান হৈছে আৰু এবছৰ আকৌ এইফালে দুবছৰমান হৈছে জৰাজীৰ্ণ হৈ থকাটো আমি ডিপাৰ্টমেণ্ট আৰু বিধায়ক মহোদয়ক জনাই থাকোঁ যে ছাৰ আমাৰ এনেকুৱা হৈছে দলং এতিয়া নতুন বনাব এতিয়া নতুন চেংচন নাই এনেকৈ চলি গৈ আছিলে আৰু তাতে ৰাইজৰ অহযোগত আৰু ডিপাৰ্টমেণ্টটো অহযোগ কৰে তাতে আমি মেৰামতি কৰি এনেকৈ চলি আছিলে আৰু এনেকৈ আৰু আজি স্কুলীয়া ছাত্ৰ ছাত্ৰীখিনি পাৰ হ'ব পৰা অৱস্থাত নহ'ল যিটো নেকি ৰাতিপুৱাই এই ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ইপাৰৰ ষ্টুডেণ্ট ইপাৰতে থাকিব লগা এই পাৰৰ মাষ্টৰ এই পাৰতে থাকিব লগা